নমস্কাৰ স্বাগতম জনাইছো ইয়া হল নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰাইম টাইম 18 আৰু ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ কাছাৰত খাদ্যত বিষক্ৰিয়া হৈ নিহত হল এগৰাকী মহিলা অসুস্থ হৈ পৰিছে আন 19 জন লোক খাদ্যত বিষক্ৰিয়া হৈ নিহত হোৱা মহিলাগৰাকীৰ নাম সৰস্বতী মুণ্ডা কাছাৰৰ কালাইনৰ কুৰকুৰি চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা 6 গৰাকী পুৰুষ মহিলাক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে শিলচৰ মেডিকেল কলেজ হস্পিটেলত আনহাতে সামান্যভাৱে অসুস্থ হোৱা আনসকলক ভৰ্তি কৰোৱা হৈছে কালাইন হস্পিটেলত মন্দিৰৰ খিচিৰি খাই অঞ্চলটোৰ পুৰুষ মহিলাসকল অসুস্থ হৈ পৰাৰ লগতে প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই বাগিচাৰ ৰাম শাহ নামৰ এজন ব্যক্তিয়ে মন্দিৰত খুৱাইছিল খিচিৰি মন্দিৰত প্ৰদান কৰা খিচিৰিত বিষক্ৰিয়া হৈ প্ৰায় 25 জন অসুস্থ হৈ পৰাত অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ আমি পুনৰবাৰ জনাইছো কাছাৰৰ পৰা আহিছে খবৰ য'ত খাদ্যত বিষক্ৰিয়া হৈছে আৰু নিহত হৈছে এগৰাকী মহিলা অসুস্থ হৈ পৰিছে আন 19 জন লোক খাদ্যত বিষক্ৰিয়া হৈ নিহত হোৱা মহিলাগৰাকীৰ নাম সৰস্বতী মুণ্ডা কাছাৰৰ কালাইনৰ কুৰকুৰি চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা 6 গৰাকী পুৰুষ মহিলা সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে শিলচৰ মেডিকেল কলেজ হস্পিটেলত আনহাতে সামান্যভাৱে অসুস্থ হোৱা আনসকলক ভৰ্তি কৰোৱা হৈছে কালাইন হস্পিটেলত মন্দিৰৰ খিচিৰি খাই অঞ্চলটোৰ পুৰুষ মহিলাসকল অসুস্থ হৈ পৰাৰ লগতে প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই মানে এরকম ডায়রিয়া তারপরে বমি তারপরে জ্বর টর এরকম আছে তারপরে জানলাম যে 6 জন কালাইন হসপিটালে অ্যাডমিট আছে তারপরে এখানে প্রাইমারি ট্রিটমেন্টগুলো দিলাম আর এত সিরিয়াস না যেগুলো আর যারা সিরিয়াস তাদের মেডিকেল যাওয়ার জন্য মানে অনুরোধ করেছে আর মেডিকেল কয়জন স্যার আর আমাদের সঙ্গে ল্যাবটেক নুরুলদাকে নিয়ে এসেছি আমরা জলের স্যাম্পল আর স্টুলের স্যাম্পলটা নিয়ে যাবো ওটা ডিস্ট্রিক্টে পাঠানো হবে কিছু সময়ৰ পিছতে দিল্লী পাবহি ভাৰতীয় সেনা প্ৰধান বিপিন ৰাৱতৰ নশ্বৰ দেহ তামিলনাডুৰ পৰা বিশেষ বিমানেৰে দিল্লীলৈ অনা হৈছে বুধবাৰে শোকাবহ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হোৱা জেনেৰেল বিপিন ৰাৱতৰ নিথৰ দেহ তেওঁৰ লগত অনা হৈছে পত্নী মধুলিকা আৰু আন 11 জন বীৰ সন্তানৰ নশ্বৰ দেহ সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে দিল্লীৰ পালাম বিমানবন্দৰত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব 13 জনক ইতিমধ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী গৃহমন্ত্ৰীৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত থাকিব আটাইকেইটা সেনাবাহিনীৰ মুৰব্বীসকল বিমানবন্দৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতেই কামৰাজ মাৰ্গস্থিত বাসগৃহলৈ অনা হ'ব CDS সহ পত্নীৰ নশ্বৰ দেহ ইয়াৰ পিছতে কাইলৈ পুৱা 11 বজাৰ পৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ'ব সেনা প্ৰধানৰ নশ্বৰ দেহ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই বাৰাজকোৱা শ্মশানলৈ উলিওৱা হ'ব CDSৰ অন্তিম যাত্ৰা বাৰাজকোৱা শ্মশানতে সম্পন্ন হ'ব দেশৰ প্ৰথম গৰাকী সেনা প্ৰধানৰ অন্ত্যেষ্টিক্ৰিয়া CDS বিপিন ৰাৱত সহ 13 জনৰ নশ্বৰ দেহ অনা এখন বাহন দুৰ্ঘটনাত পতিত হ'ল আজি বিমানবন্দৰলৈ নি থকাৰ অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা অন্য বাহনলৈ নশ্বৰ দেহসমূহ পাছত স্থানান্তৰ কৰা হয় CDS বিপিন ৰাৱত সহ 13 জনৰ নশ্বৰ দেহ চুল্লুৰত বিশেষ পদ্ধতিৰে অনাৰ ব্যৱস্থা কৰা হৈছিল চুল্লুৰৰ পৰা দিল্লীলৈ আৰু সেই সময়তে বাহনত যেতিয়া বিমানত উঠাবলৈ নশ্বৰ দেহসমূহ লৈ যোৱা হৈছিল তেতিয়া এই বাহনখন দুৰ্ঘটনাত পতিত হ'ল বিমানবন্দৰলৈ নি থকাৰ অৱস্থাতে এই দুৰ্ঘটনা সংঘটিত হয় পাছত দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা অন্য বাহনলৈ নশ্বৰ দেহসমূহ স্থানান্তৰ কৰা হয় তামিলনাডুত কেনেদৰে দুৰ্ঘটনাত পতিত হৈছিল সেনা প্ৰধান বিপিন ৰাৱত সহ 14 জনক কঢ়িয়াই নিয়া হেলিকপ্টাৰখন বিশ্বৰ অন্যতম সুৰক্ষিত তথা উন্নত প্ৰযুক্তিৰ MI-17 হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ এতিয়া কৌতূহলৰ সৃষ্টি হৈছে সমগ্ৰ দেশত অৱশ্যে উদ্ধাৰ হৈছে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ ব্লেক বক্স কেনেকৈ মৃত্যু হ'ল প্ৰতিৰক্ষা মুৰব্বী বিপিন ৰাৱত আৰু আন কেইজনৰ বিশ্বৰ অন্যতম সুৰক্ষিত আৰু উন্নত MI-17 হেলিকপ্টাৰ কেনেকৈ হ'ল দুৰ্ঘটনাগ্ৰস্ত সকলো ৰহস্য ভেদ হ'ব উদ্ধাৰ হৈছে তামিলনাডুত ধ্বংস হোৱা অভিশপ্ত হেলিকপ্টাৰখনৰ ব্লেক বক্স নীলগিৰি পাহাৰত হেলিকপ্টাৰখনৰ ব্লেক বক্স উদ্ধাৰ হোৱাৰ পিছতেই দুৰ্ঘটনাৰ আঁৰৰ ৰহস্য অচিৰেই পোহৰলৈ অহাৰ সম্ভাৱনা আছে দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় 1 কিলোমিটাৰলৈ অনুসন্ধান চলাই বায়ুসেনাই উদ্ধাৰ কৰে
হেলিকপ্টাৰখনৰ ব্লেক বক্সটো। এই ব্লেক বক্স হৈছে বিমান আৰু হেলিকপ্টাৰৰ ডাটা ৰেকৰ্ডাৰ। এটা ব্লেক বক্সত 88 প্ৰকাৰৰ ডাটা সংৰক্ষণ কৰা হয়। পাইলটৰ কথা বতৰাৰ লগতে বিমানৰ গতি, উচ্চতা, ককপিটৰ বাৰ্তালাপ, বায়ুৰ চাপ আদিকে ধৰি বহু গুৰুত্বপূৰ্ণ তথ্য এই ব্লেক বক্সত ৰেকৰ্ড হৈ থাকে। গতিকে এনেধৰণৰ দুৰ্ঘটনা বা কোনো বিজুতিৰ সময়ত এই ব্লেক বক্সৰ পৰাই বহু তথ্য বা ক্লু লাভ কৰিব পৰা যায়। ব্লেক বক্সত মূলতঃ 4টা ভাগ থাকে। ইয়াৰ 2টা ৰেকৰ্ডাৰ হৈছে ককপিট ভইচ ৰেকৰ্ডাৰ আৰু ফ্লাইট ডাটা ৰেকৰ্ডাৰ। ব্লেক বক্সৰ পৰা তথ্য আহৰণ কৰিবলৈ অতি সাৱধানে ইয়াক খুলিব লাগে, যাতে অডিঅ' আৰু ডাটা ফাইলবোৰ ডিলিট হৈ নাযায়। তাৰ পিছত এই ডাটাবোৰ ডাউনলোড কৰি কপি কৰিব লাগে। এই ডাটা ফাইলবোৰ তাৰ পিছত ডিকোড কৰি উচ্চ প্ৰযুক্তিৰ গ্ৰাফিক বিশ্লেষণৰ জৰিয়তে তথ্য আহৰণ কৰা হয়। অতি কম ভলিউমৰ শব্দবোৰৰ পৰা বিস্ফোৰণৰ শব্দ বা এলাৰ্মৰ শব্দ উদ্ধাৰ কৰিব পাৰি। সাধাৰণতে ব্লেক বক্সৰ পৰা তথ্য আহৰণৰ কোনো নিৰ্দিষ্ট সময়সীমা নাই যদিও দুৰ্ঘটনাৰ তীব্ৰতা অনুসৰি কম বা বেছি হ'ব পাৰে। বিশেষজ্ঞই জনোৱা মতে কেতিয়াবা এদিন বা কেইঘণ্টামানতো প্ৰাথমিক তথ্য উদ্ধাৰ কৰিব পৰা যায়, কিন্তু ইয়াৰ পৰা চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব নোৱাৰি। সাধাৰণতে সেনাই প্ৰায় এমাহৰ সময় লৈ ব্লেক বক্সৰ ৰিপৰ্ট দিওঁতে, কিন্তু কিছু ক্ষেত্ৰত এবছৰো লাগিব পাৰে। 2010 চনত ইথিঅপিয়ান এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাৰ ব্লেক বক্সৰ অনুসন্ধানৰ বাবে 2 বছৰৰ অধিক সময় লাগিছিল। এতিয়া এইখন অভিশপ্ত হেলিকপ্টাৰৰ ব্লেক বক্সৰ তথ্য অনুসন্ধানৰ বাবে কিমান সময় লাগিব সেয়া এতিয়াই ক'ব পৰা নাযায়। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। আজি অন্ত পৰিল 15 মাহে চলি থকা কৃষকৰ প্ৰতিবাদ। কেন্দ্ৰই সকলো দাবী মানি লোৱাৰ পিছতে প্ৰতিবাদ স্থগিত ৰখাৰ সিদ্ধান্ত কৃষক নেতৃত্বৰ। এই বৈঠকৰ পিছতে প্ৰতিবাদ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৃষক নেতৃত্বৰ। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সকলো দাবী মানি লোৱা বুলি লিখিত প্ৰতিশ্ৰুতি দিছে কৃষক নেতৃত্বক। উৎপাদিত সামগ্ৰীৰ ন্যূনতম মূল্য নিৰ্ধাৰণ কৰাৰো প্ৰতিশ্ৰুতি দিছে কেন্দ্ৰীয় চৰকাৰে। 15 মহীয়া প্ৰতিবাদ কালত কৃষকৰ বিৰুদ্ধে ৰুজু হোৱা প্ৰতিটো গোচৰ প্ৰত্যাহাৰৰো প্ৰতিশ্ৰুতি দিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰতিবাদ কালত মৃত্যু হোৱা প্ৰায় 700 গৰাকী কৃষকৰ পৰিয়াললৈ ক্ষতিপূৰণ দিয়াৰ বিষয়েও চিন্তা চৰ্চা কৰিছে কেন্দ্ৰই। ইতিমধ্যে পঞ্জাৱ চৰকাৰে প্ৰতিবাদ কালত মৃত্যু হোৱা প্ৰতিজন কৃষকৰ পৰিয়ালক 5 লাখ টকাৰ সাহায্য প্ৰদান কৰাৰ লগতে চাকৰি দিছে এগৰাকী লোকক। একেদৰে সাহায্য দিয়াৰ সিদ্ধান্ত লৈছে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ চৰকাৰেও। নাগালেণ্ডৰ বৰ্বৰ মনকাণ্ডৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত নেচোৱে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী। আছুৰ নেতৃত্বত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত কঁপি উঠিল মহানগৰীৰ দীঘলী পুখুৰী পাৰ। বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে গৰজি উঠি আপস্পা প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিলে প্ৰতিবাদকাৰীসকলে। আপস্পা প্ৰত্যাহাৰৰ দাবীত উত্তাল দীঘলী পুখুৰীৰ পাৰ। আপস্পাৰ বিৰুদ্ধে একেলগে প্ৰতিবাদ 7 ৰাজ্যৰ ছাত্ৰ সংগঠনৰ। মঞ্জিলাত নগালোকৰ হত্যাৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ। নাগালেণ্ডৰ মঞ্জিলাত সংঘটিত ঘটনাক জঘন্য অমানৱীয় আখ্যা দি বৃহস্পতিবাৰে মহানগৰীত প্ৰতিবাদেৰে কঁপাই তুলিলে নেচো আৰু আছুৱে। নাগালেণ্ডৰ লোক অকলশৰীয়া নহয় বুলি কেন্দ্ৰক সকীয়াই দিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। উত্তৰ পূবৰ পৰা আপস্পা বাতিলৰ দাবী নেচোৰ নেতৃত্বৰ। মন জিলাৰ উটিং গোষ্ঠীৰ খিলঞ্জীয়া মানুহ অকলশৰীয়া নহয়, নগালেণ্ডৰ খিলঞ্জীয়া মানুহ অকলশৰীয়া নহয়। নগালেণ্ডৰ খিলঞ্জীয়া মানুহৰ লগত অসমৰ খিলঞ্জীয়া মানুহ, উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ খিলঞ্জীয়া মানুহ ঐক্যবদ্ধ হৈ আছে। দোষীয়ে শাস্তি নোপোৱালৈ আৰু আপস্পা বাতিল নোহোৱালৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জুৰি আন্দোলন অব্যাহত থাকিব বুলি সকীয়াই দিলে সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ পূব ছাত্ৰ সংগঠনকে ধৰি উত্তৰ পূবৰ সকলো ছাত্ৰ সংগঠনে। যেতিয়ালৈকে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা নহয়, যেতিয়ালৈকে আপস্পা বাতিল নহয়, উত্তৰ পূৰ্বাঞ্চল জুৰি এই ঐক্যবদ্ধ সংগ্ৰাম অব্যাহত থাকিব। নিৰীহ 13 গৰাকী ব্যক্তিক নিৰ্বিচাৰে গুলীচালনা কৰি হত্যা কৰিছে। 4:30 বজাত সূৰ্যৰ পোহৰত এম্বুছ পাতি নিৰীহ জনসাধাৰণক এইদৰে নিৰ্বিচাৰে হত্যা কৰিছে আৰু তাৰ আমাক বিচাৰ লাগে।
এই ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা এই পৰ্যন্ত কেন্দ্ৰই ৰহস্যজনক স্থিতি গ্ৰহণ কৰাৰ অভিযোগ ছাত্ৰ সংগঠনৰ, যাৰ বাবে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাক বিষয়টোত গুৰুত্ব প্ৰদানৰ দাবী ছাত্ৰ সংগঠনৰ। এতিয়া কৰা হৈছে অসমৰ মুখ্যমন্ত্ৰী উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতিৰ চাণক্য বুলি কোৱা হয়, তেখেতকো আমি এই আইনখনৰ বিপক্ষে থিয় দি আইনখন বাতিল কৰিবৰ কাৰণে কেন্দ্ৰ চৰকাৰক সন্মান কৰাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ছাত্ৰ সংগঠনসমূহৰ এই দাবী কেন্দ্ৰীয় চৰকাৰে মানি নল'লে অচিৰেই পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ উত্তৰ পূব ছাত্ৰ সংগঠনৰ। কেমেৰা পাৰ্চন সঞ্জয়ৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি মালিগাঁও ৰেলৱে চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চিকিৎসালয়খনত এজন RPF জোৱানৰ চূড়ান্ত অভদ্ৰামীৰ অভিযোগ উত্থাপন হয়। চিকিৎসালয়খনত OPDত থকা লোকসকলক প্ৰহাৰ জোৱানজনৰ। চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মীসকলক শাৰীৰিকভাৱে অপদস্থৰো অভিযোগ তেওঁৰ বিৰুদ্ধে। এগৰাকী যুৱতীকো অশ্লীল ব্যৱহাৰৰ অভিযোগ জোৱানজনৰ বিৰুদ্ধে। ঘটনাস্থলীত পাছত RPF বাহিনী আৰু গৌচালা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। অৱশেষত হাত ভৰি বান্ধি বেজী দি শান্ত কৰিবলগীয়া হয় RPF জোৱানজনক। জোৱানজনে কি কাৰণত এই কাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই। কি কৰিছিলে? ৰাতিপুৱা যেতিয়া আমি ডিউটিত আহিছিলোঁ তেতিয়া মোক এটা ধাক্কা মাৰিলে। তাৰপিছত এটা ছোৱালী বাটেদি গৈ আছে, টাচ কৰিছে। তেতিয়া মই ক'লোঁ যে তুমি কি কৰি আছা এইটো? তেতিয়া মোক এটা লাঠি মাৰিলে, তেতিয়া মই একো কোৱা নাই। এতিয়া আহি পিনে ডাইৰেক্ট মোক থ্ৰ' কৰিছে এই চেষ্টাত। এতিয়া আপোনালোকে চাব পাৰে যে চুইলিং হৈছে নে নাই। হা, যি অন ডিউটিত থকাত মানুহ কেনেকৈ মাৰে, আৰু অন ডিউটিত থকাত মানুহবিলাক আছে, RPF বিলাক আহিছে, কি কৰিছে ৰাতিপুৱাৰ পৰা? খালি দুখন চিকিউৰিটি পঠাই পিনে কাপটো সামৰি ল'লে। ইমান ডাঙৰ এটা হস্পিটেলৰ ভিতৰতে এনেকুৱা এটা চিক্ৰেট হেৰি আছে, কোনো চোৱা নাই। আমাৰ কিমান হেৰাচমেণ্ট হৈছে, কিমান পেচেণ্টবিলাক গুচি গৈছে, কিমান মাইকী মানুহ মাৰিছে। এইবাৰ হাতীগাঁও আৰক্ষীৰ জালত পৰিছে এটা মহাপ্ৰবঞ্চক। মহাপ্ৰবঞ্চকটোৰ নাম সুশান্ত মজিন্দাৰ বৰুৱা। মহানগৰীৰ বিভিন্ন বেংকৰ পৰা 2 কোটিৰো অধিক টকা লুটিছে সুশান্ত মজিন্দাৰ বৰুৱাই। অভিনেতা হিচাপে চিনাকি দি লুটৰাজ চলাইছিল ধৃত সুশান্ত মজিন্দাৰ বৰুৱাই। যোৰহাটৰ পৰা হাতীগাঁও আৰক্ষীয়ে কৰে গ্ৰেপ্তাৰ। বৰ্তমান হাতীগাঁও আৰক্ষীয়ে জেৰা চলাই আছে এইগৰাকী প্ৰবঞ্চক সুশান্ত মজিন্দাৰ বৰুৱাক। ধৃত প্ৰবঞ্চকটোৰ বিৰুদ্ধে কেইবাখনো থানাত ৰুজু হৈ আছে বহু গোচৰ। মহানগৰীৰ পল্টন বজাৰ, পাণ বজাৰৰ লগতে ঢকুৱাখানা থানাতো ৰুজু হৈ আছে গোচৰ। এগৰাকী অভিনেতা আৰু যিগৰাকী অভিনেতাই অভিনয়ৰ লগত জড়িত হোৱাৰ বিশেষ শক্তি দেখুৱাই বিভিন্ন বেংকৰ পৰা প্ৰবঞ্চনাৰে ধন সৰকাইছিল আৰু তাৰ পাছতেই জালত পৰিছে হাতীগাঁও আৰক্ষীৰ। মহাপ্ৰবঞ্চক বুলি কুখ্যাত এইগৰাকীৰ নাম সুশান্ত মজিন্দাৰ বৰুৱা। মহানগৰীৰ বিভিন্ন বেংকৰ পৰা 2 কোটিৰো অধিক টকা লুটিছে এইগৰাকী সুশান্ত মজিন্দাৰ বৰুৱাই। আৰু প্ৰাইম টাইম 18 এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। উভতি আহিছোঁ বাতৰিৰ মাজলৈ। মৰিয়নিৰ তিৰুৱালত নাহৰ ফুটুকিৰ ট্ৰাক। নাহৰ ফুটুকিৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ'ল 2জন। এগৰাকী যুৱতীসহ আহত হৈছে আন এজন যুৱক। আহত যুৱতীগৰাকীৰ নাম ৰিজুমণি গগৈ। ৰিজুমণিৰ লগতে স্থানীয় লোকে চিকিৎসাধীন কৰিছে আনজন আহত সঞ্জীৱ নায়কক। বাঘ খেদিবলৈ গৈ ঘটনাস্থলীত সমবেত হৈছিল শতাধিক লোক। বাগানৰ মাজত থিয় হৈছিলোঁ। তাৰপিছত সেই বাঘটো চাগে তলতে সোমাই আছিলে, গম নাপাওঁ মানে মই। তাৰপিছত জঁপিয়াই দিলে হাতত, আকৌ পিঠিত আছিলে, আকৌ হাততো আছিলে। হয়, মই বৰ্তমান উপস্থিত আছোঁ এই সময়ত মৰিয়নি তিৰুৱালা অঞ্চলত। আৰু এই তিৰুৱালা অঞ্চলত কিছু সময় পূৰ্বে এটা নাহৰ ফুটুকি বাঘ ওলাইছে আৰু বাঘটোৱে এগৰাকী যুৱতীক আচলতে আক্ৰমণ কৰিছে। হাতত তেওঁ যিহেতু আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পাৰিছোঁ। আৰু এই মুহূৰ্তত দেখিছে যে এইখন যিখন বাগিচা দেখিছে, এই যিখন ক্ষুদ্ৰ বাগিচা, চাহ বাগিচা, এই বাগিচাখনত বাঘটো আছে ইতিমধ্যে। চাৰিওফালে বিভিন্ন লোকে ইতিমধ্যে বাঘটোক বিচাৰি তেওঁলোকে সন্ধান আৰম্ভ কৰিছে। মই ইয়াত বাঘ সোমাইছে নেকি? ইয়াত সোমাই আছে। বাঘটো সোমাই আছে নেকি? ইয়াত সোমাই আছে। কিমান ডাঙৰ বাঘটো? ডাঙৰ আছে। ফৰেষ্টৰ মানুহ আহিছে নেকি?
এতিয়ালৈকে বন বিভাগৰ মানুহ ইয়াতে বৰ্তমান উপস্থিত হোৱা নাই, কিন্তু ইয়াত যথেষ্ট শতাধিক লোক ইতিমধ্যে আছে। কিন্তু এটা কথা ক'ব পাৰি যে যথেষ্ট আচলতে আতংকিত হৈ পৰিছে লোকসকল, কিন্তু সেইদৰে জাঠি জুংলৈ এনেদৰে লোকসকলে কিন্তু বাঘটোক যি ধৰিবৰ কাৰণে বা খেদিবৰ কাৰণে চেষ্টা কৰিছে, কিন্তু এই মুহূৰ্তলৈকে কিন্তু বন বিভাগৰ লোক অহা নাই। কি দেখিছে আপোনালোকে, কি দেখিছে? হয়, মই দেখি আছো বাঘটো বহি আছে এনেদৰে বাগিচাৰ তলত, চাহ বাগিচা যি আছে জোপোহাৰ মাজত এনে বহি আছে। কেতিয়াৰ পৰা আপোনালোকে দেখিছে, প্ৰথম কেতিয়া দেখিছে বাঘটো? হ'ল আজি এতিয়া সিহঁতিৰ পৰা মোক ফোন কৰি আছে বাঘ ওলাইছে, আহা চবেই ইয়াত মানে খেদা কৰিব লাগে, ধৰিব লাগে, মানে ফৰেষ্টক মানে চমজাই দিব লাগে। বাঘটো দেখিছে উঠি আহিছে, আক্ৰমণ কৰিব পাৰে, এনেদৰে আক্ৰমণ কৰিব পাৰে, কিন্তু সকলোকে অনুৰোধ জনাইছে যে আপোনালোকে আগবাঢ়ি নাযাব, সকলোকে অনুৰোধ জনাইছো, কাৰণ যিহেতু আক্ৰমণাত্মক মুহূৰ্তত আছে বাঘটো, যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰে। কিন্তু এইটো এটা কথা ক'ব লাগিব যে এই মুহূৰ্তত কিন্তু কোনো বন বিভাগৰ লোক উপস্থিত হোৱা নাই। যথেষ্ট সংখ্যক লোকে এনেদৰে খেদি ফুৰা দেখিবলৈ পোৱা গৈছে, এনেদৰে আচলতে বাঘটো খেদি ফুৰিছে। ছোৱালীজনী কেনেকে প্ৰথম ক'ত আক্ৰমণ কৰিছিলে? এই বাগানখন পাত তুলি আছে, পাত তুলি আছিলে, ঘৰৰ বাগান হয়, পাত তুলি আছিলে। তেতিয়া কিমান আগত পাত হৈছে ছোৱালীজনী? ইয়াত কাম কি নাম ছোৱালীজনীৰ নাম কি? ৰিজুমণি গগৈ। দুখ পাইছে, ক'লৈ নিছে তাইক? চুঙিলাহী নিছে নেকি, হস্পিটেললৈ নিছে। এতিয়া আপোনালোকে ফৰেষ্টক খবৰ দিছে? অহা নাই এতিয়ালৈকে। অহা নাই। কিমান সময় হ'ল ফৰেষ্টক খবৰ দিয়া? আধা ঘণ্টামান হ'ল, কিন্তু এতিয়ালৈকে অহা নাই। এনেদৰে দেখিছে খেদাৰ পৰা লাগি থকা দেখিবলৈ পোৱা গৈছে, বাঘটো এনেদৰে খেদাৰ পৰা দেখিবলৈ পোৱা গৈছে। আচলতে এইটো মুহূৰ্তত ক'ব লাগিব যে অতি ভয়ানক কাণ্ড হৈছে, যিহেতু এটা প্ৰাপ্তবয়স্ক বাঘ আৰু এনেদৰে এগৰাকী যুৱতীক আক্ৰমণ কৰিছে, আৰু যিহেতু শতাধিক লোক ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছে, তেওঁলোকে জাঠি জুংলৈ খেদি বহিছে বাঘটোক। কিন্তু আৰু কিবা বন বিভাগৰ লোক উপস্থিত নোহোৱাত আচলতে উদ্বেগৰ কাৰণ হৈ পৰিছে, কাৰণ যিকোনো মুহূৰ্ততে কিন্তু বাঘটোৱে মানুহ হয়তো আক্ৰমণ কৰিব পাৰে। তামিলনাডুত সংঘটিত হোৱা শোকাবহ দুৰ্ঘটনাৰ পিছতেই দেশজুৰি ম্ৰিয়মান হৈ পৰিছে সকলো। চিফ ডিফেন্স অফ ষ্টাফ বিপিন ৰাৱতৰ সৈতে দুৰ্ঘটনাৰ দিনা হেলিকপ্টাৰত একেলগে আছিল ব্যক্তিগত দেহৰক্ষী বিবেক কুমাৰ। দুৰ্ঘটনাত নিহত বিবেক কুমাৰৰ অসমৰ সৈতে আছে সম্পৰ্ক। চাওক এই প্ৰতিবেদন। তামিলনাডুৰ দুৰ্ঘটনাক লৈ শোকাহত দেশ। অসমতে থাকে নিহত বিবেকৰ জ্যেষ্ঠ ভাতৃ। হিমাচললৈ ৰাওনা জ্যেষ্ঠ ভাতৃ মঞ্জিত কুমাৰ। তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পিছতেই শোকাহত হৈ পৰিছে সমগ্ৰ দেশ। চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱতৰ সৈতে একেলগে কেইবাজনো লোকৰ মৃত্যুক মানি ল'ব পৰা নাই দেশবাসীয়ে। এই দুৰ্ঘটনাত মৃত্যু সাৱটি লোৱা বিপিন ৰাৱতৰ ব্যক্তিগত দেহৰক্ষী বিবেক কুমাৰৰ ভাতৃয়ে দীৰ্ঘদিন ধৰি বাস কৰি আহিছে অসমতে। এই ঘটনাৰ খবৰ পোৱাৰ পিছতেই শোকত ভাগি পৰিছে বিবেকৰ ভাতৃ মঞ্জিত কুমাৰ। তেওঁ পুৱাই ডিব্ৰুগড়ৰ পৰা ৰাওনা হৈছে হিমাচল প্ৰদেশলৈ। ভাতৃৰ মৃত্যুক মানি ল'ব পৰা নাই জ্যেষ্ঠ ভাতৃ মঞ্জিত কুমাৰে। উল্লেখযোগ্য যে সেনাবাহিনীত কৰ্মৰত মঞ্জিত কুমাৰৰ আন এজন ভাতৃয়েও মৃত্যুক সাৱটি লৈছিল কিছুদিন পূৰ্বে। हिमाचल जाएगा, घर में सभी मम्मी पापा भाई बहन सब गांव में ही करेगा। जी, हिमाचल प्रदेश डिस्ट्रिक्ट कांगड़ा में। হেলিকপ্টাৰ দুৰ্ঘটনাত বিপিন ৰাৱতৰ সৈতে মৃত্যু হোৱা ব্যক্তিগত নিৰাপত্তাৰক্ষী বিবেক কুমাৰৰ মৃতদেহ সৎকাৰ কৰা হ'ব হিমাচল প্ৰদেশৰ নিজ গাঁৱত। বৃহস্পতিবাৰে তামিলনাডুৰ চুল্লুৰৰ পৰা বিশেষ বিমানেৰে দিল্লীলৈ নিয়া হয় দুৰ্ঘটনাত মৃত্যু হোৱা আটাইকেইজনৰ মৃতদেহ। দিল্লীত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতেই পৰিয়ালৰ লোকক গতাই দিব মৃতদেহ। আনহাতে পুৱাই হিমাচলৰ নিজ গৃহলৈ যাত্ৰা কৰিছে বিবেক কুমাৰৰ জ্যেষ্ঠ ভাতৃ মঞ্জিত কুমাৰে। উল্লেখযোগ্য যে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ চালক পৃথ্বীৰাজ চৌহানো বহু বছৰ ধৰি অসমত কৰ্মৰত আছিল। ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কিন্তু কি কাৰণত দুৰ্ঘটনাগ্ৰস্ত হৈছিল ভাৰতীয় বায়ুসেনা বাহিনীৰ অতি বিশ্বস্ত অত্যাধুনিক হেলিকপ্টাৰ MI-17? চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱতক কঢ়িয়াই নিয়া হেলিকপ্টাৰখন দুৰ্ঘটনাৰ কাৰণ বিশ্লেষণ কৰিছে বায়ুসেনাৰ এজন প্ৰাক্তন নিৰাপত্তা বিশেষজ্ঞই। তেওঁৰ মতে বহুকেইটা কাৰণ থাকিব পাৰে এই দুৰ্ঘটনাৰ। হেলিকপ্টাৰ দুৰ্ঘটনাৰ 8টা সম্ভাৱ্য কাৰণ। কিহৰ বাবে সংঘটিত হয় হেলিকপ্টাৰ দুৰ্ঘটনা? কিহৰ কাৰণে দুৰ্ঘটনাত পতিত হৈছিল চিফ অফ ডিফেন্স ষ্টাফ থকা হেলিকপ্টাৰ MI-17? ভাৰতীয় বায়ুসেনা বাহিনীৰ বাবে অতি বিশ্বস্ত হিচাপে পৰিগণিত এই হেলিকপ্টাৰ কেনেকৈ দুৰ্ঘটনাত পতিত হৈছিল? এতিয়াও ভেদ হোৱা নাই ৰহস্য।
চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱতসহ সেনাবাহিনীৰ দল যোৱা হেলিকপ্টাৰখন কি কাৰণত দুৰ্ঘটনাত পতিত হ'ল সেয়া পোহৰলৈ আহিব ব্লেক বক্স পৰীক্ষা কৰাৰ পিছতহে। ইতিমধ্যে ফৰেন্সিক বিশেষজ্ঞৰ দলে নীলগিৰি পৰ্বতমালাৰ পৰা উদ্ধাৰ কৰিছে হেলিকপ্টাৰৰ ব্লেক বক্সটো। মাজ আকাশত বিস্ফোৰণ ঘটিছিল নেকি হেলিকপ্টাৰখনৰ, নে পাইলটৰ ভুলৰ বাবে ঘটিছিল দুৰ্ঘটনা? বহুকেইটা প্ৰশ্নই উত্থাপন হৈছে তামিলনাডুৰ কুন্নুৰৰ দুৰ্ঘটনাক লৈ। দেশবাসীক আচম্বিত কৰা এই দুৰ্ঘটনা সম্পৰ্কত কেইবাটাও কাৰণ সন্মুখলৈ আহিছে। এই সম্পৰ্কত মন্তব্য আগবঢ়াইছে নিৰাপত্তা বিশেষজ্ঞ SP सिन्हाই। क्रैश का कारण क्या हो सकता है? मेरे अनुसार 8 कारण हो सकते हैं। पहला चीज, प्री फ्लाइट चेकअप, क्या उसमें कमी थी? दूसरा, पायलट एरर। तीसरा, क्या टेक्निकल फेलियर वजह था? चौथा, क्या नेविगेशन में कमी कुछ थी? क्या जो विजिबिलिटी थी उसकी कमी की वजह से ये क्रैश हुआ है? चौथा, क्लाउड इफेक्ट, क्या हेलीकॉप्टर क्लाउड के बीच में घुस गया था जिससे जो विजिबिलिटी कम हुई थी? पांचवा, साबोटाज, क्या ये कुछ षड्यंत्र है? छठा, कि होता क्या कि नॉर्थ ईस्ट में ये लोग केबल जो डालता है, वो वायरिंग जो डालता है वो पोजीशन बदलते रहते हैं, तो हेलीकॉप्टर को इतना पतला केबल पायलट को दिखाई नहीं देता है। तो 1993 में जनरल जमीर जो ईस्टर्न आर्मी कमांडर मरे थे वो इसी कारण मरे थे, वायर में टकरा गया था हेलीकॉप्टर। तो क्या वो कारण हो सकता है? और 8वां, कि एक्स्ट्रा फ्यूल, वीवीआईपी ट्रैवल कर रहे तो एक्स्ट्रा फ्यूल लोड करने से क्या ये एक्स्ट्रा फ्यूल इफेक्ट है? ये 8 कारण है। लेकिन मुझे लगता है कि ये सबसे महत्वपूर्ण चीज जो है 2 बातें हैं। जो हेलीकॉप्टर में आग लगी वो आकाश में लगा या जमीन पे लगा? यदि आकाश में लगा है तो 2 संभावना है। क्या हेलीकॉप्टर के बाहर जो कोई आउटसाइड ऑब्जेक्ट है उससे टकराया है, या अंदर कुछ इलेक्ट्रिकल मैल फंक्शनिंग हुआ है, शॉर्ट सर्किट हुआ है जिससे आग लगी है। কিন্তু এতিয়াও পোহৰলৈ অহা নাই সমগ্ৰ ঘটনা। 14জনীয়া দলক কঢ়িয়াই নিয়া হেলিকপ্টাৰখন আকাশতে অগ্নিদগ্ধ হৈছিল নে মাটিত পৰাৰ পিছত অগ্নিদগ্ধ হৈছিল সেয়া এতিয়াও পোহৰলৈ অহা নাই। ইতিমধ্যে ব্লেক বক্স উদ্ধাৰ কৰি পৰীক্ষা অব্যাহত ৰাখিছে ফৰেন্সিক বিশেষজ্ঞসকলে। বায়ুসেনা বাহিনীয়ে নিজাববীয়াকৈ চলাই আছে তদন্ত। দুৰ্ঘটনাৰ কাৰণ পোহৰলৈ আহিব অতি শীঘ্ৰে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ।